প্ৰান্তিক লাইফ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি দেখাব ওলাইছোঁ আমি ভানিলাৰ প্ৰজেক্টটো এতিয়া কৰা সম্পূৰ্ণ হ'ল আমাৰ। আৰু বৰ্তমান এতিয়া আমি এইদৰে আপোনালোকে চাওক নেট দি আমি নাৰিকলৰ ফাইবাৰ দি চুকলি বনোৱাৰ আগত যিটো ফাইবাৰ আহে আৰু আমি বাঁহৰ খুঁটা দি পেলাই বাঁহৰ খুঁটাৰ তলৰ পৰা একদম ওপৰলৈকে আমি প্লাষ্টিক বান্ধি দিছোঁ। আৰু বাঁহৰ খুঁটাৰ ওপৰখিনি অংশত নাই পেলাই তলৰ পৰা আপোনাৰ গাঁত খান্দা 2 ফুট 1.5 ফুটটো আৰু ওপৰৰ আপোনাৰ দিনৰ প্ৰায় আপোনাৰ 4 ফুটমান হেৰি এটা আমি খান্দি দিছোঁ আৰু মানে এইদৰে প্লাষ্টিক বান্ধি দিছোঁ গুৰিটোত। আৰু বৰ্তমান এতিয়া স্প্ৰে কৰি আছোঁ ফাংগিচাইডৰ আৰু কিছুমান স্প্ৰে থাকে এনেকুৱা মেডিচিনৰ যিটো ভানিলা খেতিত মাজে সময়ে কৰি থাকিব লাগে। আমি কৰ্ণাটকৰ পৰা ট্ৰেইনিঙত তেতিয়া এইখিনি গোটেই লৈছিলোঁ মেডিচিন আৰু এতিয়া বৰ্তমান স্প্ৰে কৰি আছোঁ। আৰু বৰ্তমান আপোনালোকে দেখিছে আমি এইদৰে কৰিছোঁ আৰু এইবিলাক আপোনাৰ 6 ফুটৰ খুঁটা 6 ফুটৰ খুঁটাত আমি এইদৰে ভানিলা খেতিটো আৰম্ভ কৰিছোঁ ভানিলাৰ। আৰু এইদৰে আমি স্প্ৰে কৰি আছোঁ বৰ্তমান। আৰু ভানিলা খেতিটো এইদৰে আপোনালোকে ঘৰ বনাই কৰিব লাগিব। ওপৰত এখন নীলা নেট আছে, এখন আপোনাৰ গ্ৰীণ কালাৰ যিখন গ্ৰীণ নেট 50% ছেট দেখিছে আপোনালোকে ওপৰ নেটখন। এইখন আপোনাৰ 50% গ্ৰীণ কালাৰ এখন নেট হয় আৰু 50% ছেটটোৱে ল'ব। ৰ'দৰ পোহৰ অলপ লাগিব আৰু হাৱা বতাহ আহি থাকিব লাগিব জেগাটোত। আৰু আপোনালোকে অকণমান টেম্পাৰেচাৰ যাতে 20 to 30 এনেকুৱা থাকে তেনেকুৱা এটা জেগাত ৰোপণ কৰিব লাগিব, তাত ভানিলা খেতিটো ছাকচেছ হ'ব। টেম্পাৰেচাৰটো বহুত ইম্পৰ্টেণ্ট ভানিলা খেতিৰ ক্ষেত্ৰত। আৰু বৰ্তমান আমি এতিয়া স্প্ৰে'বিলাক কৰি আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু ইয়াৰ আমি ভিডিঅ' দিম আগন্তুক দিনত ভালদৰে আপোনালোকক কেনেকৈ ৰোপণ কৰিব লাগে আৰু কেনেকৈ আমি পোষ্টবিলাক বনাইছোঁ বা এই ফাইবাৰবিলাক বনাইছোঁ। আপোনালোকক এনেকুৱা পোষ্ট লাগিলেও আপোনালোকে পাব, ৰেডিমেড পোষ্ট আমি আপোনালোকক বনাই দিম। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। আৰু এইদৰে আমি এতিয়া আমাৰ এইটো 4 ষ্টক ইঞ্জিনৰ এইটো মেচিনত স্প্ৰে কৰি আছোঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ধন্যবাদ।